প্ৰতিবাদীসকলক চৰকাৰে বেয়া পায় নেকি? প্ৰতিবাদীসকল গণতান্ত্ৰিক দেশৰ নাগৰিক নহয় নেকি? যদি হয় তেওঁলোকক লৈ চৰকাৰে লৰা ধেমালি কৰিছে কিয়? এখন দেশত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠন, মুষ্টিমেয় একাংশ লোকৰ গোট অথবা কোনো ব্যক্তি বিশেষে। সকলোৰে ন্যায্যতা আছে আৰু মৰ্যাদাও। ইচ্ছা কৰিলেই তেওঁলোকক শাসক কিংবা প্ৰশাসন যন্ত্ৰটোৱে লাঠিৰে কোবাব নোৱাৰে যিকোনো দমনমূলক নীতি প্ৰয়োগ কৰিব। কাৰণ তেওঁলোকৰ প্ৰতিবাদৰ ভাষা, প্ৰতিবাদৰ শ্লোগান, প্ৰতিবাদৰ উদ্দেশ্য সকলো গণতান্ত্ৰিক। মহানগৰীৰ চচলত বহু বিষয়ক লৈ বহু প্ৰতিবাদ ৰূপায়ণ কৰা হয়, সমবেত হয় দল সংগঠন। কিন্তু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলৰ কাৰণে ন্যূনতম প্ৰয়োজনীয় সুবিধাখিনি প্ৰদান কৰিছেনে? প্ৰতিবাদকাৰীসকলৰ বাবে চৰকাৰে নিৰ্মাণ কৰিছিল এটা নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ স্থান, সেয়া হৈছে চচল। আৰু সেই চচল আৰু নিৰ্ধাৰিত প্ৰতিবাদস্থলীতেই অসমৰ বিভিন্ন জনগোষ্ঠী বা বিভিন্ন সংগঠনে দীৰ্ঘদিন ধৰি সাব্যস্ত কৰি ৰাখিছে প্ৰতিবাদ নিজৰ ন্যায্য প্ৰাপ্তিৰ বাবে। কিন্তু সেইসকল প্ৰতিবাদকাৰীৰ বাবে আছে দুটাকৈ শৌচালয়, কিন্তু সেই দুটাকৈ শৌচালয় আজি অৱস্থা কেনেধৰণৰ চাওক এই বিশেষ প্ৰতিবেদন। খোৱাপানী শৌচাগাৰকে ধৰি অতি প্ৰয়োজনীয় দুই এটা ব্যৱস্থাটো লাগিবই। চচলৰ প্ৰতিবাদস্থলীত প্ৰতিবাদীৰ বাবে কেতবোৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু এতিয়া কি পৰ্যায়ত আছে অনাময় ব্যৱস্থা? চাওক এই দৃশ্য। লেতেৰা পুতি গন্ধময় অৱস্থাৰে আধাতে সেই শৌচালয় নিৰ্মাণৰ কাম। বিজুলীৰ ব্যৱস্থাৰ নামত ওলমি থাকিল কেইডালমান মাত্ৰ উন্মুক্ত তাঁৰ। অতি দুৰ্ভাগ্যজনক আৰু প্ৰশাসনৰ এটা কাণ্ডজ্ঞানহীন কাণ্ড। জিলা প্ৰশাসনে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া এখন ধৰ্ণাস্থলী আৰু তাত প্ৰথম অৱস্থাত লেট্ৰিন আছিল, বাথৰুম আছিল, পানীৰ ব্যৱস্থা আছিল, কাৰেণ্টৰ ব্যৱস্থা আছিল আৰু এগৰাকী চোৱা চিতা কৰা ব্যক্তিও আছিলে। কিন্তু আমি আজি দীৰ্ঘদিনে সেই চচলৰ ধৰ্ণাস্থলীত নিজে ধৰ্ণা দিয়াৰ যি অভিজ্ঞতা দেখিছোঁ যে সেই প্ৰথমতেই যি নিৰ্মাণ কৰিলে বাথৰুম বা ৱাছৰুম বা পানীৰ ব্যৱস্থা বা কাৰেণ্ট, কিন্তু লাহে লাহে এইবিলাক কোনো চোৱা চিতাৰ ব্যৱস্থা নাই। আজি আপুনি যেতিয়া আমাৰ লগত মহিলা প্ৰতিবাদকাৰীসকল আহে তেওঁলোকৰ হাহাকাৰ অৱস্থা। এতিয়া প্ৰশ্ন হয়, এইসমূহ দৃশ্য দেখাৰ পিছত এই ক্ষেত্ৰত প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? নে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰীয়ে ভুগি থাকিব লাগিব এনেদৰেই? ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশৰ সহযোগত গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়াৰ ৰিপৰ্ট NKTV+।